পঞ্চদশ চান্দুবী উৎসৱৰ পৰিৱেশ উদুলি মুদুলি। আহক চান্দুবী উৎসৱৰ উদুলি মুদুলি পৰিৱেশৰ আলেখ লেখ আজি দিনটো চাওঁ। আপুনি যদি চান্দুবিলৈ অহা নাই, এই ভিডিঅ'ৰ জৰিয়তে কিছু আলেখ আভাস পাব চান্দুবী উৎসৱৰ। আমাৰ চান্দুবী উৎসৱৰ অতিথি আপ্যায়নত থকা মহিলাসকলক কিছু আপোনালোকৰ ওচৰত দেখুৱাই দিলোঁ। এইসকল কষ্ট কৰাৰ ফলতে চান্দুবী উৎসৱলৈ অহা অতিথিসকল আপ্যায়িত হৈ যায়। এইবিলাক সুন্দৰ হেণ্ডমেড জুৱেলাৰী চান্দুবী উৎসৱত প্ৰদৰ্শিত তথা বিক্ৰীৰ কাৰণে অনা সুন্দৰ হেণ্ডমেড জুৱেলাৰী। এইবিলাক কিহৰ বনাইছা? এইবোৰ কাপোৰৰ আছে, সূতাৰ আছে। কাপোৰ আৰু সূতা? কাপোৰ, সূতা। হাতেদি বনাইছা? এইটো কিমান দিনৰ পৰা এনে বনাই আছা? মই 2015 পৰা কৰি আছো। হয় নেকি? 2015 পৰা। সূতা? সূতা, কাপোৰ, মুগা, পাট, গামোচা। গামোচা। বজাৰ পাইছে না? কি নামটো আছিল? প্ৰিয়া বিশ্বাস। প্ৰিয়া বিশ্বাস। সূতা, কাপোৰ, অন্যান্য সামগ্ৰীৰে বনোৱা হেণ্ডমেড সুন্দৰ জুৱেলাৰী। ইয়াৰ প্ৰিয়া বিশ্বাস একেট বজাৰ পাইছে। এইবুলি চান্দুবীত প্ৰথমবাৰ না? চান্দুবীত প্ৰথমবাৰ। ঠিকে আছে। অহাকালিত আৰু 4 দিন আৰু 3 দিন হাতত আছে। ঠিক আছে। এইটো এৰী কাপোৰ না? খাটি এৰী। সুন্দৰ। আপোনাৰ নিজা প্ৰডাক্ট নেকি এইটো? আচ্ছা। এনে আপোনাৰ ঘৰ? লখিমপুৰ। চান্দুবী ফেষ্টিভেলত লখিমপুৰৰ পৰা অহা বিপণী, সুন্দৰ বিপণী, যথেষ্ট ভাল ভাল কাপোৰ, মিচিং কাপোৰৰ পৰা, ৰাভা কাপোৰৰ পৰা আৰম্ভ কৰি অসমীয়া অন্যান্য সকলো জনগোষ্ঠীৰ কাপোৰে এখেতৰ বিপণীত উপলব্ধ। পাহাৰত পায় এই গছ আলু পাহাৰত পায়। এসময়ত জনজাতিসকলৰ প্ৰিয় খাদ্য আছিল। আজি চান্দুবী মহোৎসৱত, চান্দুবী উৎসৱৰ স্থলীত এই খাদ্য সম্ভাৰ উপলব্ধ হ'ব। আন এটা আলু, শিমিলি আলু বুলি কওঁ। এই শিমিলি আলুটো আজি চান্দুবী উৎসৱৰ বৰজাস্থলীত উপলব্ধ হ'ব। হাঁহ আৰু কোমোৰাৰে যে মানুহ জুতি লয়, এয়া সুন্দৰ কোমোৰা। চান্দুবী উৎসৱৰ এয়া থলুৱা উৎপাদিত সামগ্ৰীৰে এখন বজাৰ। এই বজাৰখনত এথনিক ফুড ভিলেজৰ আণ্ডাৰত দিয়া হৈছে আৰু এই থলুৱা সামগ্ৰীসমূহ অৰ্গেনিক, যাক অৰ্গেনিক ফুড বুলি ক'ব পৰা যায়। এই অৰ্গেনিক ফুড, জনজাতীয় ফুড, জনজাতীয় খাদ্য সম্ভাৰ, অঞ্চলৰ থলুৱা উৎপাদিত সামগ্ৰী এই বজাৰখনত সুন্দৰভাৱে পোৱা যায়। পৰ্যটক আৰু দৰ্শনাৰ্থীক এই বজাৰখনে এইখন ধাবাৰ সন্মুখত
এটা জঙা এই জঙামত চান্দুবি উৎসৱৰ ষ্টপথলীত অৰ্থাৎ খাদ্য মেলাত উপলব্ধ এইখন হেনো ৰাভ এইটো মাজুলীৰ জেংৰাইৰ পৰা অহা মিচিং খাদ্য সম্ভাৰৰ ইয়াত গাহৰি পোৰা লাটা পোৰা কেকৰা পোৰা আৰু মিছা মাছৰ পোৰা আৰু মুৰ্গীৰ মাংস পোৰা ইয়াত চাই মদ পায় গতিকে দৰ্শনাৰ্থীসকলে পৰ্যটকসকলে এই খাদ্য সম্ভাৰসমূহ ইয়াত জুতি ল'ব পাৰিব এয়া এইখন আহিছে লখিমপুৰৰ পৰা এইখন লখিমপুৰৰ পৰা মিচিং কিচেন এয়া সন্মুখত চাই মদৰ বটল এয়া মাংস পুৰা দেখিলে খাওঁ খাওঁ লগা কৈ থৈছে এওঁলোকে এওঁ হ'ল মাজুলীৰ চাংঘৰ মাজুলীৰ চাংঘৰ ইয়াত গৰৈ মাছৰ পিটিকা পোৱা এইখন হ'ল লখিমপুৰৰ বিপণী এইখন লখিমপুৰৰ বিপণী এইখন হ'ল মাজুলীৰ জেংৰাই মুখৰ পৰা আহি পোৱা মিচিং ট্ৰেডিশ্যনেল খাদ্যৰ এটা বিপণী য'ত আপুনি খাব পাৰিব আপুনি আপ্যায়িত হ'ব পাৰিব গৰৈ মাছৰ পিটিকা বৰালি মাছৰ পিটিকা মিছা মাছৰ শেষত দিয়া ইয়াক কেকৰা আৰু গাহৰি ক'ৰ পৰা কৃষকসকল আহি উপস্থিত হৈছে সেয়েহে আমি কিছু সময় পিছত সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে আলোচনা চক্ৰখন আৰম্ভ কৰিম দ্বিতীয়টো দিনৰ আমাৰ থলুৱা আন এটি খেলৰ কম্পিটিশ্যন আছে খুটি খেল প্ৰতিযোগিতা এই খুটি খেল প্ৰতিযোগিতাত অহা কাইলৈ ৩ তাৰিখে আয়োজন কৰা হ'ব অনুষ্ঠিত কৰা হ'ব সেয়েহে আমাৰ যিসকল ইচ্ছুক প্ৰতিযোগী তেখেতসকলক আজিতো কাৰ্যসূচী উপভোগ কৰিবৰ বাবে আমাৰ প্ৰদৰ্শনী গৃহত প্ৰৱেশ কৰি Welcome to my channel. Online photo. দৰ্শক আৰু পৰ্যটকক খাদ্যৰ জুতি দিয়াৰ আগতে
জুতি লৈ আছে আমাৰ বিপুনীৰ দীপাম্বিতা ৰাভা। এইখন হেনো দীপাম্বিতা ৰাভাৰ অধীনত বা তেওঁৰ পৰিচালনাত হোৱা এখন বিপণী। কলপাতত এইটো কি? বৰা ভাত, আমি পোনা ভাত বুলি কওঁ। এয়া সুন্দৰকৈ বগৰী টেঙাৰ জুতি ল'বৰ কাৰণে সজাই থোৱা হৈছে। চান্দুবি উৎসৱত আহক আৰু এনেধৰণে জুতি লওক। হবে খাও হবে গাও হবে নাচি যাও দিয়া আমাক ঘূৰিয়া গতি দুহাতে পুৰো প্ৰণতি দিয়া আমাক ঘূৰিয়া গতি দিয়া আমাক ঘূৰিয়া গতি দিয়া আমাক ঘূৰিয়া গতি ধন্যবাদ। Saya cuma tak ini